মোৰ দিগদাৰ বহুত বেয়াকৈ হ'লে ই গোটেইখনটো লৈ ল'লে মই পিছত শ্বুটিঙত পাথৰ দলিয়াম যদি ক'ৰবাত শ্বুট কৰি থাকিলে তোমাৰ যদি পাথৰ আহি পৰে গম পাব ঐচিত যদি আছে মই দলিয়াইছোঁ নমস্কাৰ মই উদয়ন দুৱাৰ আৰু মোৰ সৈতে আছে দি অ'এছিছ দি ভইচ দি তালুকদাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অযান্ত্ৰিক আৰু থাম্বনেইল দেখিলেই কোন আহিছে আমাৰ ওচৰত আৰু যিসকল চিনি পোৱা নাই তেওঁলোকক জনাব বিচাৰোঁ যে আমি সদায় ট্ৰাই কৰোঁ এজন ফিল্ডৰ পৰা কোনোবা এজন নতুন অতিথি মাতি অনাৰ দাঙি ধৰাৰ গতিকে আজি যি আহিছে তেওঁ যি ফিল্ডৰ পৰা বিলং কৰে সেই লাইনৰ কোনো ব্যক্তিকে আমি আজিলৈকে মাতা নাই কোনো ধৰণৰ চৰ্চা হোৱা নাই কিন্তু আজি হ'ব ভাল লাগিছে বহুতখিনি কথা শিকিম আৰু সুধিমো তাৰ আগতে জনাব বিচাৰোঁ যে আজি এই এপিছ'ডটো আগবঢ়াইছে বিনমো ট্ৰেডিং এপ বিনমো এটা ট্ৰাষ্টেড এপ হয় য'ত ট্ৰেডিং কৰিব পাৰে আপোনালোকে আই এম চিয়'ৰ বহুতে ট্ৰেডিং কৰে যিসকলে কৰে দিছ ইজ ফৰ ইউ আৰু যিসকলে নকৰে চাই লওক আমি ডিছক্ৰিপশ্যন গোটেই ডিটেইলছ দি দিম কেনেকৈ কৰিব লাগে কি কৰিব লাগে আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যদি আপোনালোকে আমাৰ লিংকৰ থ্ৰু যায় তেতিয়াহ'লে আপোনালোকক এটা কোড দিয়া যাব সেই কোডটো যদি আপোনালোকে ইউজ কৰে তেতিয়াহ'লে আপোনালোকে পাব ডিছকাউণ্ট চ' পলম নকৰক হেপী ট্ৰেডিং কিন্তু এইখিনিতে ক'ব বিচাৰোঁ যে মই 350 ৰুপিজ এটা ইনভেষ্ট কৰিছিলোঁ 350 ৰুপিজটো মোৰ ইনভেষ্ট কৰাৰ পাছত লাহেকৈ গ্ৰাফডাল উঠি আহিলে সেইটো মই আপোনালোকক দেখুৱাব বিচাৰোঁ যে গ্ৰাফডাল উঠিছে আৰু মোৰ 350 ইনভেষ্ট কৰি মই পাইছিলোঁ 650 ৰুপিজ গতিকে চাই লওক ধুনীয়াকৈ পঢ়ি লওক টাৰ্মছ এণ্ড কণ্ডিশ্যন তাৰ পাছত আপোনালোকে ট্ৰেডিং কৰা ষ্টাৰ্ট কৰক হেপী ট্ৰেডিং ওৱান্স এগেইন বাৰু যি কি নহওক পলম নকৰোঁ তেন্তে আগবাঢ়োঁ আৰু আজি কথা পাতোঁ আমাৰ নতুন অতিথিৰ সৈতে ওৱান এণ্ড অনলি উদয় শংকৰ হেল্ল' কি খবৰ হেল্ল' চ' আজিলৈকে আমাৰ ইয়াত কিন্তু কোনো কৰিঅ'গ্ৰাফি লাইনৰ কোনো গেষ্ট অহা নাই আৰু আমাৰ সৌভাগ্যও হোৱা নাই আমি কথা যদিও পাতিছোঁ একচুৱেলি আই এম ব্লেছড উই আৰ ব্লেছড আই এম ব্লেছড কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু ডাঙৰ কথাটো হ'ল কি তোমালোকৰ ছেটটো ইমান ধুনীয়া গতিকে মানে চবৰে চাগে এটা হেঁপাহ জাগে যে এনেকুৱা এটা জেগালৈ যাওঁ চ' মোৰো নথকা নহয় ডেফিনেটলি চাওঁ কিয় নাচাম বাৰু কি কথা কোৱা আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এজন অসমীয়া হিচাপে যিখিনি অসমৰ ভাল কাম হৈ আছে চ' অযান্ত্ৰিক মই ভাল কাম বুলি ভাবোঁ আৰু মই চাওঁ আৰু এইটো মই অথনি এনেই কথা পাতি থাকোঁতে মই ইউডিক কৈছোঁ যে আজিকালি মানুহৰ ধৈৰ্যটো খুব কমটি যিহেতু পঢ়া শুনাটো মানে পঢ়ি থকা বস্তুটো কমি আহিলে আগতে চব কিতাপত আছিলে আজিকালি মোবাইলত হৈ গ'ল চ' পটককৈ স্ক্ৰল কৰি পেলাই আমি গুচি যাওঁ ধৈৰ্যটো নাথাকে আৰু খুব সৰু সৰু কণ্টেণ্ট মানুহে চাই পেলাই ভাল পায় কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি অযান্ত্ৰিক মানুহে চায় হাফ এন আৱাৰ্ছৰ এটা শ্ব' এনেকুৱা টক শ্ব' এটা মানুহে চাই থকাটো মই ভাবোঁ বহুত ডাঙৰ কথা কিন্তু মানুহখিনি ধৰি ৰখাটো আমি প্ৰথম আধা ঘণ্টাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কিন্তু কেতিয়া গৈ পেলাই 1 ঘণ্টা ক্ৰছ কৰি গৈছে এতিয়া ধেমালি নহয় চ' মোৰো ভাল লাগে যে এনেকুৱা এখন প্লেটফৰ্ম আছে ইয়াত য'ত ইমান কেজুৱেলি তোমালোকে কথা পাতা আৰু ইউডি এটা কথা গম পোৱা নোপোৱা ইয়াৰ মস্ত ফেন ফলোয়িংছ আছে ন বাহিৰত মাই গড হাঁহি চাবা নে কি চাবা আজি মানে কাষ্টিঙৰ কাৰণে মতা হৈছে বদমাছ দুটা আজিলৈকে মই এটা কাম কৰিছোঁ আমি এটা কাম একেলগে ভাল নেদেখে নি ইমান নেদেখে মাই গুডনেছ ইয়াত চবে সঁচা কথা কৈ আচলতে আজি ওলাই গৈছে ভাল নেদেখে নহয় ভাল নানাচে মানে ভাল নচা আৰু ভাল নেদেখাটোৰ লগত একচুৱেলি তুলনা কৰিব নোৱাৰি হৈছে কাৰণ উদয়ন এনেকুৱা এটা পৰ্যায়ৰ কাণ বন্ধ কৰা বেছি শুনি থাকিব নালাগে এইখন খুলিব লাগিব চ' উদয়ন এনেকুৱা এটা পৰ্যায়ত মানে মই ভাবোঁ যে সি এনেকুৱা ধৰণৰ অভিনয় কৰে চ' তাক পটককৈ মানে যিকোনো ধৰণৰ গান সেই গছৰ তলত নিলোঁ নচুৱাই দিলোঁ বা কৰিলোঁ তেনেকৈ নহ'ব কিছুমান পাৰ্টিকুলাৰ কিছুমান এনেকুৱা অভিনেতা অভিনেত্ৰী আছে যাক মই ভাবোঁ বেলেগে ভাবে নাভাবে এইটো মোৰ লুকআউট নহয় কিন্তু মই ভাবোঁ যে উদয়নৰ লগত কাম কৰিলে এনেকুৱা এটা কাম কৰিব লাগিব যিটো উদয়নক সঁচাকৈ আমি জাষ্টিফাই কৰিব পাৰোঁ সেইটো দিন নাহানে কিন্তু ডেফিনেটলি আহিব এণ্ড ডেফিনেটলি উইল গোইং টু ৱৰ্ক টুগেডাৰ য়েছ অফক'ৰ্ছ কৰিবই লাগিব আৰু আই থৰলি ফ'ল' হিজ ৱৰ্ক তেওঁৰ কাম মই বুলি নহয় সকলোৱে জানে আৰু ইমানখিনি ৰেকগনিশ্যনছ এৱাৰ্ড জিকি আহিছে মানে উই আৰ ৰিয়েলি লাকি আৰু চবতকৈ ভাল কথা এতিয়া যিহেতু চিটুৱেশ্যনত চব অনলাইন হৈ গৈ আছে অনলাইন ক্লাছ কৰে ৰাতিপুৱা 5টাত উঠিও তেওঁ ডান্স শিকাব লাগে মোক কৈ আছে বোলে 5টাত উঠিয়ে চাহ একাপ খাই কফি একাপ খাই 4:30 বজাত উঠিব লাগে জানানে উঠি পেলাই মোৰ যিখিনি ইয়েৰ্ছৰ ক্লাইণ্ট আছে 5 বজাত মানে আমাৰ ৰাতিপুৱা 5 বজা মানে তেওঁলোকে আবেলি 5 বজা আৰু মোৰ ক্লাছবিলাক আবেলি হয় চ' আবেলি 5 বজাৰ পৰা
6 বজালৈকে মানে ৰাতিপুৱা 5 বজাৰ পৰা 6 বজালৈকে মই নাচোঁ তাৰপিছত মই জিমলৈ আপোনাৰো আজিও আছিলে কিবা আজি নাই। নাই সোমবাৰে বন্ধ নাই থাকে। মোৰ অকল ছানডে মানে চৰি মানডেটো মই অফ পাওঁ বাকী গোটেইকেইটা দিনতে ক্লাছ আছে আজি ইনফেক্ট তুমি যেতিয়া মোক ফোন কৰি ক'লা যে তেওঁ চাগে কিবা ইভিনিং ক্লাছ আছে ক্লাছৰ আগত মই প্ৰথম ফোন কৰি কৈছোঁ ক্লাছ কালি ফোন কৰিছিলোঁ ন? কালি ফোন কৰোঁতে মই কৈছোঁ যে মই ছানডেলৈকেতো মই পূৰা ব্যস্ত থাকোঁ মানডে পাৰিম কিন্তু আজি যে মানডে মই একদম একদম পাহৰি গৈছোঁ। সেইটো কথা। হঠাৎ আজি যেতিয়া 3 বজাত বুলি ক'লে যে টাইমটো এনেকৈ ফিক্স কৰোঁ তাৰপিছতে মই কৈছোঁ ৰাম আজিতো ছানডে আমি একদম আৰামত আৰামত কৰিব পাৰোঁ আমি হেৰি কৰিছোঁ নেগচিয়েট কৰি আছোঁ টাইমখিনিতে মই ফোন কৰিছোঁ তাৰপিছতে কেইটা বজাৰ পৰা আছে কৈছে 4টাৰ পৰা আছে মই 4টা যদি অলপ যদি হয় মানে 5টাৰ পৰা আছে নেকি 5টাৰ পৰা আছে তেতিয়া মই বোলো 4টাত বহি দিওঁ মূৰামূৰি নহ'ব 4টাত গৈ পেলাই 5টাত খতম কৰিব মানে এটলিষ্ট 15 to 20 মিনিটছ আগত মই লিংকটো দি দিব লাগে কাৰণ ষ্টুডেণ্টছখিনি তেতিয়া সুবিধা হয় ৰৈ থাকে মানে ৰৈ থাকে তেওঁলোক সকলোখিনি আৰু ভালো লাগে দিয়াচোন এটা জেগাতে ৰৈ পেলাই আজি অসমৰ বিভিন্ন প্ৰান্তৰ হওক বা আজি কেলকাতাৰ হওক দিল্লীৰ হওক চেন্নাইৰ বহুত ষ্টুডেণ্টছ আছে অসমীয়া জানা কাশ্মীৰৰ হওক তেওঁলোক আৰ্মিত কৰে পেৰেণ্টছে চ' তেওঁলোক কাশ্মীৰত আছে চ' তেওঁলোক যোগাযোগত আছে চ' খুব ভাল লাগে জানা আৰু তেওঁলোকে মোৰ কাৰণে যেনেকৈ ৱেইট কৰি থাকে ন মই এতিয়াও কওঁতে গাৰ্ডম ডাং খাই গৈছে ষ্টিল মই ৱেইট কৰোঁ মানে সেই দিনকেইটা কেতিয়া আহে সেই সময়খিনি কেতিয়া আহে এটা ফালৰ পৰা চাবলৈ গ'লে খুব ষ্ট্ৰং হৈছে আমাৰ মানে আমি খুব কানেকশ্যনত আছোঁ এক্সেক্টলি মই সেই কথাটো ক'ব লৈছিলোঁ চাবলৈ গ'লে চব প্ৰত্যেকটো বস্তুৱে এটা বেয়া আৰু এটা ভাল দিশ থাকে যদি ভাল দিশটো ল'ব পাৰিতো বিৰাটেই ভাল আৰু বেয়াখিনি এৰি দিলে হৈ গ'ল চিম্পল ভেৰি নাইচ মোৰ নিচিনা মানে কি জানানে এটা কথা তুমি মন কৰিছা নাই এইটো যদি অনলাইন নহ'লহেঁতেন আজি চাগে সেই ষ্টুডেণ্টছখিনি যিখিনি অসমৰ বাহিৰত আছে বা ভাৰতৰ বাহিৰত আছে মই লগ নাপালে হ'ল বা তেওঁলোকে হয়তো সেই সুবিধাকণ বেলেগ জেগাত কৰিলে বা বেলেগ ওচৰত নাপালে বেলেগত আৰু গ'লে মই এটা বস্তু আটাইতকৈ আচৰিত লাগিছে মোৰ ভাবি পেলাই বিকজ মানে মোৰ নিচিনা মানুহ এজনৰ ওচৰত যে ইমানখিনি ল'ৰা ছোৱালী আহিব শিকিবৰ কাৰণে মই মোৰ নিচিনা এইটো কিয় ক'লে মানে আপুনি মই ভবাই নাই তাৰমানে কাৰণ কিয় মই যিখিনিক মোৰ মাষ্টাৰ মই যিখিনি সেইটো কাৰণে কোৱা নাই থোৱা মানে সেইটো বুলি নহয় একচুৱেলি মই যিখিনিক মোৰ গুৰু বুলি ভাবোঁ বা মই যিখিনিক ভাবোঁ যে তেওঁলোকে বহুত কৰিছে চ' তেওঁলোকক বহুত ফ'ল' কৰোঁ চ' তেওঁলোকৰ ওচৰলৈ মানুহ যোৱাটো এটা বেলেগ কথা এটা মানে ধৰা এখন নেশ্যনেল পৰ্যায়ৰ এখন প্লেটফৰ্ম ৱৰ্ল্ড ৱাইজ তেওঁলোকৰ ধৰা পাব্লিচিটি বা তেওঁলোকৰ ফেন ফ'ল'য়িংছ তেওঁলোকক ভাল পোৱা তেওঁলোকক অনুসৰণ কৰা মানুহ মই অসমৰ এজন ল'ৰা মোৰ গুৱাহাটীত ঘৰ গুৱাহাটীত মোৰ এখন সৰু স্কুল তাৰপিছতো যে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বাহিৰত থকা তেওঁলোকে যে বিচাৰিব যে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি মই শিকাব লাগে আই ৰিয়েলি ব্লেছড ষ্টুডেণ্ট নিজেও ভাল লাগিছে এদিন মানে ৰাতি মোৰ নিজৰে চকু পানী ওলাইছে দেই চিন্তা কৰি পেলাই মই ইছলাম এনেকুৱানো কি কাম কৰিলোঁ যে তেওঁলোকে মোৰ ওচৰত শিকাব বিচাৰিছে চ' যিমান পাৰোঁ মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে ল'ৰা ছোৱালীখিনি অকণমান ভালকৈ সময়টো দিব পাৰোঁ আপুনিতো মানে সুধিলোঁ লকডাউনৰ মানে হোৱাৰ পৰা ষ্টাৰ্ট কৰিছে নেকি নাই লাষ্ট লকডাউনটো মোৰ কাৰণেতো এটা বিৰাট ডাঙৰ মানে ডিজাষ্টাৰ আৰু সেইটো মই কেতিয়াও জীৱনত নাপাহৰোঁ দেই তেতিয়াও মোক বহুতে কৈছিলে যে অনলাইন ক্লাছ কিয় ষ্টাৰ্ট নকৰা অনলাইন হৈ গৈছে এতিয়া চব যোৱা বছৰটো তেনেকৈয়ে গুচি গ'ল এই বছৰটো একদম বিহু প্ৰগ্ৰেম কৰিম বুলি চবেই ভাবিছোঁ চব ঠিক ঠাক হৈছে বিহু প্ৰগ্ৰেম কৰিব পাৰিম তেনেকৈ ৰিহাৰ্চেল কৰিবলৈ মাত্ৰ আমি 2খন শ্ব' কৰিছোঁ 3 নম্বৰ শ্ব' যিদিনাখন আমাৰ আছে আৰু সেইদিনাখন আমাৰ গুৱাহাটীতে 2খন পেণ্ডেল আছিলে সেইদিনাখনৰ পৰা আমাৰ বন্ধ হ'ল চ' তেতিয়া এপ্ৰিলত যেতিয়া সেইটো বস্তু হৈছে তাৰ আগৰ পৰা আকৌ মই কিছুমান বস্তু ফ'ল' কৰি আছিলোঁ বাহিৰৰ দেই অনেষ্টলি কৈছোঁ কাৰণ অনলাইন ক্লাছটো কৰিম হয় আমি ডাইৰেক্ট সদায় ক্লাছ কৰোঁ ন গোটেইখিনি অফলাইন হয় ওচৰে থাকোঁ এইটো এনেকৈ কৰ চ' মোৰ কাৰণে বিৰাট ডাঙৰ মানে চেলেঞ্জ আছিলে যে মই কেনেকৈ শিকাম ল'ৰা ছোৱালীখিনি কেনেকৈ বুজি পাব যেতিয়া বাহিৰৰ কিছুমান বস্তু মই ফ'ল' কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ মই 3 মাহ সময় লৈছোঁ এপ্ৰিল মে' জুন এই 3 মাহ সময়ত মোৰ লগৰ 2জনমান আছে আৰু সিহঁতেও মানে যথেষ্টখিনি সহায় কৰিছে বিকজ মই ইমান বেছি ইণ্টাৰনেট ফ্ৰেণ্ডলি নহয় মানুহটো আৰু এইটো ক্ষেত্ৰত মই নিৰঞ্জন দাৰ নাম ল'ব লাগিব নিৰঞ্জন ককাইদেউ মানে এপটো ডাউনলোড কৰি পেলাই এপটোৰ থ্ৰুৱেদি মই কেনেকৈ কৰিম মই কেনেকৈ স্ক্ৰিনিং কৰিম গোটেই বস্তুটো প্ৰত্যেকটো বস্তু আৰু বাহিৰত মই মন কৰিছিলোঁ তেওঁলোকে এটা ছেশ্যন যেতিয়া কৰে সেইটো লাইভ নহয়
ৰেকৰ্ডেড হয় চ' এটা ষ্টেপ ধৰা 6 বাৰ বা 7 বাৰ বা 5 বাৰ তেওঁলোকে ৰিপিট কৰে আৰু ফ্ৰীলি আৰু সেইটো যেনেকৈ আমাৰ লাইভ ছেশ্যনছবিলাক বাহিৰৰ আমি দেখি থাকোঁ যে প্লে কৰি পেলাই থৈ দিয়ে তেনেকুৱা নিচিনা হয় বস্তুটো কিন্তু মোৰ ক্লাছটো সম্পূৰ্ণ লাইভ হয় মই তেওঁলোকৰ লগত কথা পাতোঁ তেওঁলোকে মোৰ লগত কথা পাতে প্লাছ যিখিনি বস্তু আমি নোৱাৰোঁ কেতিয়াবা আমি ক্লাছটো আগো নাবাঢ়োঁ 1 ঘণ্টাৰ ক্লাছ হয় তেওঁলোকৰ কথাটো হ'ল কি যে বস্তুটো ভালকৈ শিকিম সেইটো হ'লে মোৰ কাৰণেও সুবিধা হয় চ' সেই বস্তুখিনি কৰোঁতে মোক 3 মাহ সময় লাগিছে মানে এপ্ৰিল মে জুন চ' জুলাই মাহৰ পৰা মোটামুটি জুনৰ লাষ্টৰ পৰা মই ক্লাছ আৰম্ভ কৰিছোঁ আৰু মোৰ প্ৰথম ক্লাছটোত আছিলে মাত্ৰ 5 গৰাকী ষ্টুডেণ্ট অনলি 5 ষ্টুডেণ্টছ এতিয়া কিমান নকওঁ এতিয়া এটা ছেশ্যনত সেইদিনা মোক এতিয়া কৈছে 900 প্লাছ বাপৰে 900 প্লাছ কেনেকৈ হ'ব 90 প্লাছ 90 প্লাছ মানে এটা ছেশ্যন আপুনি কেইটা ছেশ্যন আছে আপোনাৰ বিৰাট অংক ইহঁতৰ দেই সঁচাকৈ নহয় মই নকওঁ যা ঠিক আছে অ'কে অংকটো কৰাৰ আগতে আৰু অলপ যোগ কৰি দিওঁ যিসকলে আমাক চাই আছে আমি ডেছক্ৰিপশ্যনত ডিটেইলছ দি দিম আপোনালোকে কাইণ্ডলি যোগাযোগ কৰিব পাৰে আপোনালোকে যদি ডান্স আপোনালোকৰ পেশ্যন ডান্স আপোনালোকৰ শিৰে বৈ আছে তেতিয়াহ'লে হি ইজ দ্য ৰাইট পাৰ্চন টু কণ্টেক্ট প্লিজ যাব আপোনালোকক সঁচাকৈ নিৰাশ হৈ নাই ভাল শিকি আহিবই মোৰ নিচিনা মানুহক যদি নচুৱাই দিব পাৰিছে চবেই নাচিব পাৰিব তুমি কোনটো গান কৰিছিলা ইপাৰ সিপাৰ বুলি চিনেমা ইপাৰ সিপাৰ গানটো বিহু গান তাকো বিহু অমিতাৰ লগত যিটো আছিলে বিহুটো কেনেকুৱা ভয় তাৰ ই নাছিলে দে সি কৰাইছোঁ তাক মই খালি তাক কৈছোঁ যে কনফিডেণ্টটো নেহেৰাবা মই যি কওঁ খালি শুনি যাব বাছ কনফিডেঞ্চ কেনেকুৱা জানে হাঁহিটো মুখত আছে ই একো লাহেকৈ ইফালে কেমেৰাটো থাকে ন সি লাহেকৈ চাই কৈ নেকি মোৰ খফটো তুমি গানটো চালে মানুহখিনি চকুখিনি যদি পঢ়িব জানে বুজি পাই যাব একদম এইটোৱে হাঁহি মানে একেটাই আছে বেয়া বাপৰে তথাপিও ইমান ভয় কিন্তু তাক দেখিলে সেই গানটোত কোনেও নকয় যে মানে নানাচে নন ডান্সাৰ বুলি কেতিয়াও নকয় মানে এক্টৰ ন আৰু এবাৰ হেৰি ইনফেক্ট এইটো প্ৰাগৰ ইয়াক মোৰ লগত ইয়াৰ কাম বুলি ক'লে সি প্ৰথমতে হাঁহি লোৱা তাৰপিছত প্ৰাগৰ ষ্টেজ শ্ব'জ আছিলে মানে কোকৰাঝাৰত যিবাৰ হৈছিলে বা নাচিব লাগে ইমানেই আৰ্টিষ্ট থাকে তুমি মানে ঠেলা হেঁচা হৈ যায় নাই এতিয়া মোৰ টাইমিং এতিয়া মই ৰখিব নোৱাৰোঁ চবৰে টাইম বেলেগ নাই নাই মই আহিছোঁ যদি হ'ব অলপ দেৰিকৈ কৰা না প্লিজ এনেকৈ কৈ দিছোঁ হ'ব দে আৰু মইতো নানাচোঁ ন ঠিকেই নাচি ভালকৈ প্ৰেক্টিছ কৰিব দিওঁ আই এম বিং ভেৰি অনেষ্ট মই গেলাই থৈ ইয়াতকৈ যিয়ে ভাল কৰে তেওঁলোকে ভালকৈ আমি গাপচাপ এৱাৰ্ডটোতো একেলগে কৰিছিলোঁ গাপচাপত কৰোঁতেও হি ইজ ডুইং কোৱাইট ৱেল আৰু মানে কি হয় নহয় মই এটা বস্তু মই সঁচাকৈ লাকি মানে যেতিয়া সিহঁতি মোৰ ওচৰলৈ যায় নহয় মই যেতিয়া সিহঁতক কথাকেইটা কওঁ সিহঁতি ইমান আন্তৰিকতাৰে লয় সেইকাৰণে সদায় মই বাচি যাওঁ আৰু মই ফচোঁ মানে তেনেকুৱা হয় তাৰপিছৰ কেছটো পাহৰি গ'লোঁ ন 2টা ডান্স আছিলে এটা ডান্স নাছিলোঁ হা ছেকেণ্ডটো ফেৰি আৰু মোৰ আছিলে নাচিব দিছে নাছিলোঁ আধাটো ষ্টেপ পাহৰি থাকিলোঁ কি আছিলে ডান্সৰ নিজৰ মতে যি টি কৰি আছোঁ ফেৰিয়ে পুৰা ষ্টেপ দিয়ে এটা জেগাত মানে হাতখন এনেকৈ মেলি পেলাই ফেৰিক মই কৰিব লাগে মই হাত মেলাই নাই ফেৰিয়ে এইটো দিছে কি হ'ল তাই নিজে নিজে আহিছে মই টানিবই নাপালোঁ তাৰপিছত মোক মেছেজ কৰিছে এজন এক্টৰ নাম নকওঁ বহুত বেছি অনেষ্ট আৰু মানে ৰিভিউ দি তোমাক মই ইমান ওপৰত ৰাখিছিলোঁ এইটো কৈ পেলাই মোৰ চকুত তুমি পৰি গ'লা মই পাহৰি থাকিলোঁ ল'ৰাটোৱে ছোৱালীজনী টানিব লাগে ছোৱালীজনীয়ে কৈছে ইপিনে এক্সপ্ৰেছন এইটো নাই ষ্টেপখিনি মনত ৰখাটো অকণমান টান হয় ন টান কাৰণ কিয় মানে ষ্টেপখিনিতো ষ্টেপে আৰু এটা সময়ত এনেকুৱা হয় কেতিয়াবা আমাৰো হয় দেই ইমানবিলাক আৰ্টিষ্ট আৰু অন ষ্টেজ গৈ পেলাই আগত এটা ক্ৰাউড মানে ষ্টেজ পাৰফৰ্মেঞ্চটো ইমান সহজ কথা নহয় কেমেৰাটো আমি ৰিটেক কৰি থাকিব পাৰোঁ ষ্টেজততো এবাৰ যোৱা মানে গ'লেই আৰু যেনেকৈ কামানৰ পৰা তীৰডাল ওলাই যোৱাৰ পিছত ঘূৰি নাহে সি ক'ৰবাত ন ক'ৰবাত লাগিবই গোটেই বস্তুটো তেনেকুৱা ধৰণৰ ন আৰু সেই লাইট লোৱা চোৱা মই চাগে প্ৰথম এজন এক্টৰ যি বেক মানে যি ডান্সেছ থাকে তেওঁলোকৰ বেকত নাচোঁ মই ডান্সেছ আগত থাকে মই পাছত নাচি থাকোঁ আগত নোলাওঁতে অকণমান আগত দি দিব নেকি ইহঁতে মই অকণমান চাই কৰিম তুমি ক্লাছ জইন কৰি লোৱা কিয় ক্লাছটো জইন কৰি লোৱা মুঠতে ক্লাছ নাচৰ অলপ মোৰ ভয় এটা আছে ভাঙিব লাগিব এদিন কৰিম মই সঁচাকৈ আহিম মই কথা পাতিম নাই এইটো ভাঙিব লাগিব কৰিব লাগিলেহে ভয়টো ভাঙিব ন একচুৱেলি এনেকুৱা কথা নহয় যে নাচি পেলাই তুমি পাৰফৰ্ম কৰিবা বা এনেকুৱা মই এইটো বস্তু কিন্তু নতুনকৈ সঁচাকৈ কৈছোঁ মই খুব বেছি অনুধাৱন কৰিছোঁ এইটো কাৰণে মোৰ ক্লাছত বিশ্বাস কৰিবা 51 years অল্ড লেডি আছে 48 years অল্ড লেডি আছে এগৰাকী আছে কলকাতাৰ
তেখেত ভাৰতনাট্যম ডান্সাৰ আছিলে চ' তেওঁ মানে প্ৰথম ক্লাছটো জইন কৰাৰ পিছত আকৌ নেক্সট ক্লাছটোও জইন কৰিলে এতিয়া তেওঁ কৈছে যে তেওঁ অসম উভতি নাহালৈকে তেওঁ কণ্টিনিউ কৰি থাকিব আৰু যিটো পেশ্যণ্ট তেওঁলোকে কৈছে যে আমি নাচিবলৈতো ক'লৈকো নাযাওঁ কিন্তু চবেই নাচে কৰে দেখি পেলাই ভাল লাগে আমিও কৰোঁচোন চ' হেঁপাহটো বিৰাট ডাঙৰ তোমাৰ শিকোৱা কি হয় মানে জুম্বা চুম্বাও শিকোৱা আছে জুম্বা ঠিক নহয় মানে ডান্সৰ ওপৰত বেছ কৰি পেলাই আমি গোটেই ক্লাছবিলাক কৰোঁ ডান্স ফৰ্মটো অলমষ্ট চবেই কভাৰ কৰা হৈছে গোটেইখিনি কভাৰ কৰা হৈছে প্ৰত্যেকটো হেৰিতে খালি একদম যিখিনি নতুন একদম সৰু সৰু যিখিনি আছে আজিকালি 4 বছৰীয়া 5 বছৰীয়া ল'ৰা ছোৱালী কি স্মাৰ্ট সিহঁতি উল্টাই মোক কয় ছাৰ আপুনি এইটো গান চাবচোন এনেকুৱা ধৰণৰ গান কৰিম তেনেকুৱা ধৰণৰ কথা সিহঁতৰো চ' সিহঁতৰ কাৰণে অকণমান চিলেবাছখন অকণমান বেলেগ কৰি থৈছোঁ মই একদম প্ৰপাৰ এখন চিলেবাছ বনাই লৈছোঁ ক্লাছ কৰিবৰ কাৰণে তাৰপিছতে ক্লাছ কৰিছোঁ মানে শিকাবলৈ কোনটো ভাল হয় অনলাইন ভাল হয় নে ফ্ৰণ্টত থাকিলে বেছি ভাল হয় ফ্ৰণ্টত থাকিলে বেছি ভাল হয় অনলাইনত কষ্টটো বহুত বেছি কাৰণ কিয় কণ্টিনিউৱাছ মই নাচিও থাকিব লাগে যিহেতু মই লাইভ কৰোঁ আৰু কণ্টিনিউৱাছ মই সিহঁতক কৈ থাকিব লাগে ইনষ্ট্ৰাকশ্যনছবিলাক ৰাইট লেফ্ট মই কোনফালে ঘূৰিছোঁ মই কিমান টাৰ্ণ লৈছোঁ আৰু তাৰ আগতে আকৌ সিহঁতক কিছুমান বস্তু শিকাই ল'ব লাগে ছাপ'জ আমাৰ প্ৰফাইলকেইটা ৰাইট প্ৰফাইল লেফ্ট প্ৰফাইল হাফ কোনটো কিমান আৰু আজি মানে ধৰা মই কেমেৰাৰ কাম কৰা মানুহৰ কাৰণে কিছুমান বস্তু মোৰ কাৰণে সুবিধা হৈছে এতিয়া ধৰা প্ৰথমতে গোটেই যদি ফুল বডিটো মই সিহঁতক দেখুৱালোঁ মূৰৰ পৰা হেড টু টোলৈকে এবাৰ মই দেখুৱালোঁ দেখুৱাৰ পিছত কিছুমান স্পেচিফিক বস্তু ধৰা হাতৰ কিছুমান মুভমেণ্ট আছে সৰু সৰু চ' সেইখিনি মই আকৌ ক্ল'জ কৰি পেলাই দেখুৱাওঁ আকৌ ধৰা মোৰ অকল ভৰিকেইখন যদি সিহঁতি বুজি নাপায় মই ভৰিকেইখন দেখুৱাব লগা হয় চ' সেই টেকনিকেল নলেজটো মই যিটো দেখিছোঁ প্ৰত্যেকটো জেগাতে বিৰাট বেছি প্ৰয়োজন কিন্তু সঁচাকৈ লাকি যে আজি কেমেৰাৰ কামখিনি জানো কাৰণে বা এংগলখিনি জানো কাৰণে আৰু তেওঁলোকে মানে এনেকৈ কয় সেইটো মোৰ কাৰণে বিৰাট ভাল লগা মুহূৰ্ত আৰু মই সিহঁতক সুধোঁ যে ক্লাছ কৰি পেলাই কিবা টান পাইছা নেকি তেতিয়া সিহঁতি কৈছে নাই ছাৰ আমাৰ এনেকুৱা লাগিছে যে আমি একেলগে ক্লাছ কৰি আছোঁ ক্লাছৰুমত উদয় শংকৰে খং কৰে নাই বিৰাট বেছি খংটো নাকৰ আগতে থাকে আজিকালি পেলাইছোঁ আপুনি জুম কলত কৰে ন সেইবোৰ জুমত নহয় মই কৰি আছোঁ গুগল মিটত তাততো একেখন স্ক্ৰীণতে সকলো ওলাইছে একেখন স্ক্ৰীণতে গোটেইখিনি ওলায় আৰু টোটেল 100 পিপল মানে 100জন মানুহে জইন কৰিব পাৰে এটা হেৰি চবকে চাব পাৰেনে পাৰোঁ মই এতিয়া স্ক্ৰীণ লগাই লৈছোঁ সেইকাৰণে যাতে মই চবকে চাব পাৰোঁ নহ'লে লেপটপত থাকিলেও এটা পৰ্যায়লৈকে পাৰি তাৰপিছত নোৱাৰি কিন্তু নিৰঞ্জন দাই কিছুমান সুবিধা মোক কৰি দিছে যিটো কাৰণে এতিয়া মই যদি মোৰ ধৰা 50 ষ্টুডেণ্টো হয় বা 100 ষ্টুডেণ্টো হয় তেনেহ'লে স্ক্ৰলিঙত মই চবকে চাই দিব পাৰিম সেইটো কাৰণে মই যে কৈছোঁ যে মই 3 মাহৰ সময় লৈছোঁ মই সেইটো কাৰণে সময় ল'লোঁ তাৰমানে চোৱা এনেই কৰিতো লাভ নাই আজি যদি মই সেই কোৱালিটিটো দিব নোৱাৰোঁ তেনেহ'লে 10জনো যদি মোৰ ষ্টুডেণ্ট হয় নেক্সট মান্থত মই বহি থাকিব লাগিব আৰু অনেষ্টলি মই কৈছোঁ আই ৰেচপেক্ট যে আজি সকলোৱে ধৰা এইটো ছিটুৱেশ্যন আমি যিকোনো কাম কৰিব লগা হৈছে আই ৰেচপেক্ট হয় আমি সকলোৱে কষ্ট কৰিব লগা হৈছে কিন্তু মই যেন আহোঁতে খাওঁতে বহুতে জীৱনত অকল নাচৰ বাহিৰে একোৱে কৰিবলৈ নিশিকিলোঁ চ' মই তাৰমানে বেলেগ সঁচাকৈ কৈছোঁ বাচিছ মই বেলেগ একো ভাবিব নোৱাৰোঁ তাৰমানে এইটোৰ বাহিৰে আৰু যদি মই কিবা এটা বেলেগ নতুন কাম কৰিবলৈ হয় ন মই চাগে এটা বেলেগ ধৰণৰ ডিপ্ৰেশ্যনত গুচি যাম যিটোৰ পৰা মই ওলাই আহিব নোৱাৰিম চ' নাচি আগতে যদি মই ইমানখিনি ইনকাম কৰিছিলোঁ এতিয়া মই ইমানকণ কৰিছোঁ ষ্টিল মই নাচি আছোঁতো চ' আই এম হেপী আৰু মই হেছটেগে বনাই লৈছোঁ সেইকাৰণে নাচেই জীৱন গতিকে আপোনালোকে যদি কিবা আপোনালোকে সিহঁতি বিৰাট ভাল ধুনীয়াকৈ যদি এটা ডেডিকেট কৰিব পাৰে ধুনীয়াকৈ ডান্স কৰক আৰু হেছটেগ নাচেই জীৱন তেওঁ পাই যাব ইনষ্টাগ্ৰামত কৰিলে হৈ গ'ল ন ইনষ্টাগ্ৰামত কৰিলে হৈ গ'ল নাচেই জীৱন চাওঁ আজি কিমান ফেমিলি ডু ইট হেছটেগ নাচেই জীৱন আৰু এটা কথা একচুৱেলি পেণ্ডেমিক মানে আগতো আহিছে এতিয়াও আহিছে যেতিয়ালৈকে আমি নিজে নিজৰ ওপৰত বিশ্বাস ৰাখি পজিটিভ সজাগ নহ'লে দিগদাৰ হ'ব আমি কোনেও নাজানে যে ভাইৰাছটো কেনেকুৱা কি কথা কিন্তু যিখিনি নীতি নিয়ম আছে আমি যদি সেইখিনি পালন কৰোঁ কি আপত্তি আছে তুমি মোক কোৱাচোন হয়নে নহয় এতিয়াও কিছুমান মানুহে মাস্কখন মাৰিবৰ কাৰণে অকণমান টান পায় বা সেইদিনাখন জানানে ৰাতিপুৱা মই খুব সোনকালে উঠোঁ দেই মই 4:30 সাৰ পাওঁৱেই আজিকালি চ' লাষ্ট 4 মান্থছটো হৈ গ'ল এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ ন এতিয়া আগষ্ট 4 মাহ মই 4:30 বজাতে উঠি আছোঁ ৰাতিপুৱা সদায় কেতিয়াবা 4টাতো সাৰ পাওঁ মই সোনকালে শুই দিওঁ কাৰণে মোৰ একদম নেইভাৰ আৰু ওচৰৰে মই বৰমা বুলি মাতোঁ মই দেখিছোঁ পিছফালৰ পৰা বৰমা হয় মুখত মাস্কখন নাই তাৰমানে মই আকৌ নামি আহি পিছে মানে বৰমাৰ স্কুটি লৈ মই ৰ'বচোন আপুনি ক'ত যায় তাৰমানে ভয় কৈছে কি হ'ল বা মই কৈছোঁ আপোনাৰ মুখত মাস্কখন নাই আপুনি গম পাইছেনে কৈছে মই তললৈ নামি আহিলোঁ মানে ওপৰত থাকি গ'ল মই কৈছোঁ আপুনি ইমিডিয়েট ঘূৰক গৈ পেলাই মাস্কখন লওক লৈ পেলাই আপুনি আকৌ আহক বৰমা আকৌ ঘূৰাই আনিছোঁ মই গোটেইখিনি 80% প্ৰব্লেম চল্ভ হৈ যাব যদি মানুহে মাস্ক পিন্ধি থাকে
সঁচাকৈ জানা মানে সোনকালে এইবিলাকৰ পৰা পাৰ হ'বলৈ চাবা হা আজি আমি ডাঙৰ আমাৰ এইজ হৈছে আমি বুজি পাইছোঁ কথাখিনি কিন্তু মোৰ সেই ল'ৰা ছোৱালীৰ কাৰণে বিৰাট বেয়া লাগে যোনে মেট্ৰিক দিব বা দিবলৈ গৈ আছে যোনে 1 2 3 4 5 6 এনেকুৱা ধৰণৰ ক্লাছত পঢ়িছে KG1 KG2 সিহঁতি লাইফটো বুজিয়ে পোৱা নাই এতিয়ালৈকে সিহঁতৰ বেলেগনো কি থাকে ন সৰু সময়ত নিজৰ লগৰ ল'ৰা ছোৱালী লগ পাব লাগে একেলগে টিফিন খাব লাগে গৈ পেলাই স্কুলত উৎপাত কৰিব লাগে কাপোৰ কানি লেতেৰা হৈ আহিব লাগে ঘৰলৈ কিমানখিনিয়ে কিন্তু সিহঁতি ঘৰৰ মাজত আবদ্ধ হৈ আছে সিহঁতৰ লাইফটো এবাৰ চিন্তা কৰাচোন লগৰ লগ নাপায় খেলিব এটা মেণ্টেল ব্লকেজ আহি যায় জানাই কাৰণ ইমান বেয়া লাগে দেখিলে আৰু চাটবিলাকৰ ওপৰত দেখি থাকোঁ ন ল'ৰা ছোৱালীবিলাক বিৰাট বেয়া লাগে বিৰাট বেছি বেয়া লাগে সিহঁতৰ কাৰণে মোৰ মানে এইটো গ্ৰ'য়িং ষ্টেজ সঁচাকৈ এইটো সময়ত যদি সিহঁতি ফূৰ্তি নকৰে উৎপাত নকৰে বা খেলা ধূলা নকৰে সিহঁতি কেতিয়া কৰিব আজি ক্লাছ 9-10ৰ ল'ৰা ছোৱালীখিনিয়ে আজি ক্লাছ 10ৰ যিটো বণ্ডিং হয় ফ্ৰেণ্ডছখিনিৰ মাজত সেইটো লাইফ লং ন মোৰ যে এতিয়াও স্কুলৰ ফ্ৰেণ্ডছখিনিৰ লগত কেনেকুৱা ভাল আমি এতিয়াও স্কুলৰ এটা মানে হোৱাটছএপ গ্ৰুপত এটা আমাৰ গ্ৰুপ এটা আছে আজি লগৰ এজনী মই লগ পাই আহিছোঁ তাই ছোৱালী বিয়া দিবৰ হৈছে না মই তাইক সুধিছোঁ মই তই মেট্ৰিক দিয়ে বিয়া হৈছিল নেকি এনেকৈ কৰিলে দুখ লাগি যায় অলপ ইমান সোনকালে আৰু হয় মোৰো লগৰ ল'ৰা ছোৱালী কিছুমান একেলগে কলেজত পঢ়ি ল'ৰা ছোৱালীয়ে কলেজত পাব লৈছে সেই বণ্ডিংটো সৰুতে বিয়া হোৱা ইমান ধুনীয়া এটা বণ্ডিং থাকে ন সিহঁতিতো সেইটো বস্তু নাই পোৱা মোৰ বৰ বেয়া লাগে সিহঁতৰ কাৰণে জানা সোনকালে ভগৱানে এইবিলাক শেষ কৰক আৰু দেই আৰু নালাগে আৰু কৰোণা আব যাও ইয়াৰ সে বহুত লিয়া আপনি মানে এতিয়া না স্কুল খুলিও দিব লাগে আমাৰ একদম সৰু সৰু ল'ৰা ছোৱালীবোৰ এতিয়া অকল ইনতে মোবাইলে হৈ গৈছে সঁচাকৈ পঢ়া শুনা বাদ দিয়া টিকটক কৰে এইবোৰ কি ৰিলছ কৰি থাকে ইমান পোৱালি ল'ৰা ছোৱালী কিছুমান মই দেখোঁ কেতিয়াবা ৰিলছত খুব বেছি ক্লাছ 5-4 পাইছেগৈ কোনোবা এটা গান ল'ব আৰু শিৰত সেন্দুৰ দি আহিব চিন টিন কৰি আৰু স্কুল খোলা দো ভাই স্কুল পক্ক হৈছে মানে চব বুজিছেনে কাকো একো ক'বই নোৱাৰি ভয়ে লাগে সেইদিনাখন মোৰ অনলাইন ক্লাছত টিকলি এজনীয়ে কথা পাতি আছোঁ এনেকৈ মই সিহঁতক মানে শিকাই থওঁ যে অনলাইন যেতিয়া আমি ক্লাছ কৰি থাকিম যিহেতু লাইভ হয় মানে চবে যদি স্পীকাৰটো অন কৰি থয় ইকো হৈ যায় বস্তুটো চ' সিহঁতক বুজাই থৈছোঁ সিহঁতক মানে বহুত বস্তু বুজাবলৈ চাইন লেংগুৱেজ কিছুমান নিজে উদ্ভাৱন কৰিব লগা হৈছে এইবিলাক কিবা কিবি চ' সিহঁতক যিখিনি কথা পতা ছেশ্যনৰ তাত এজনীলৈ মেছেজ কৰিছে দেই এজনীয়ে মোৰ লগত কথা পাতি আছিলে কৈছে নামটো ধৰি পেলাই কৈছে আৰু কেন আই চে ছামথিং এনেকৈ ক'লে তাই ক'লে চিয়'ৰ এনেকৈ ক'লে কোৱাৰ পিছত মোক কৈছে তেওঁ ছাৰ হোৱাই ইউ আৰ চ' কিউট এতিয়া সেই 5 বছৰ ছোৱালীজনী তুমি কি উত্তৰ দিবা মোৰ মানে কাণে দিয়ে ধোঁৱা ওলাইছে নে নাকে দিয়ে মই লাহেকৈ নামিছে বুঢ়ী ইয়াত বহুত মানুহ আছে মই তোক পিছত কম বুলি কৈছে মোৰ এনেকুৱা লাজ লাগিছে চ' আজিকালি ল'ৰা ছোৱালীবিলাক তেনেকুৱা আজি এজনীয়ে ফোন কৰিছে ছাৰ বহুত দিনৰ পৰা আপোনাৰ লগত কথা পাতিম বুলি ভাবি আছিলোঁ আপুনি ব্যস্ত থকাৰ কাৰণে ফোন কৰা নাই আপুনি ভালে আছে ন 5 বছৰীয়া ছোৱালী চোৱা না লাঞ্চ কৰিলে নে মই কৈছোঁ নাই কৰা মই কৰি লওক মই কৰিলোঁ অল আৰ দাদিমাজ অল আৰ দাদিমাজ কিন্তু ভালো দেই এনেকৈ যদি মানে চোৱা কিছুমান বস্তু ভাল লাগে মানে এটা থাকে স্মাৰ্ট এণ্ড অভাৰ স্মাৰ্ট হ'ব নালাগে কিন্তু স্মাৰ্টনেছটো সঁচাকৈ ভাল লাগে অভাৰ স্মাৰ্ট হৈ চাৰ্জাৰ্ড হৈ যায় কিন্তু বহুত জেগাত মোৰ হয় মাজে মোৰ হয় আৰু চব তাতকৈ খং উঠে কিছুমান বস্তু মাক বাপেকৰ আগত কৈ থাকে মাক বাপেকে হাঁহি থাকে আমাৰ ই যে মানে আৰে ইয়াতে বেটা হট পাৰ কৰে স্মাল হৈ গ'লো বাবা নকৰিবা এইটো এনেকৈ কৰে মাকে নকৰিবা সেইটোও নকয় হাঁহি থাকে খালি চাই থাকে সেইটো ক'ব লাগে কিন্তু মেৰা বেটা মহান বাবু উৎপাত কৈছা কৰা সেইটো নকৰিব আমি যে কিমান মাৰ খালোঁ তোমালোকে খাইছা নাই নাজানো আমি কেলে খাম কিন্তু মই খাইছোঁ কিন্তু দেই মই খাইছোঁ কিন্তু আজি ডিছকাছ হওক কোনে কিহেৰে মাৰ খাইছে এতিয়া গম পাইছোঁ কোনে কিমান মাৰ খাইছে মই মোৰ মূৰত এই ইয়াতে বেডমিণ্টনৰ ৰেকৰ্ডটো ভাঙিছে এটা সময়ত ৰেকেট ভাঙিছে তোমাৰ দেউতাই বাঁহেদি কোবাইছে মায়ে জেৰ খুটিডালতে থাকে আৰু তাৰ ওপৰলৈ নাই যোৱা দেউতাই কিন্তু বাঁহ ট্ৰাই কৰিছে মই বেল্টে দিও খাইছোঁ মোৰ আঁঠুৱা ষ্টেণ্ড ভাঙিছে মায়ে তুমি বিৰাট ভাল আছিলে আৰু দেউতাক অফিচৰ পৰা এডাল লোহাৰ স্কেল লৈ আহিছিলে লোহাই দি কোবাই লোহা আৰু মই এই খাৰু মায়ে যেতিয়া মাৰে মই এনেকৈ কৰি ইয়াত লাগে 80% ইম্পেক্টটো ই লৈ এই চাইডে কলা হৈ থাকে মানে মাৰ তুমি আগৰ পৰা ইমান জানা আৰু আমাৰ ঘৰত এজোপা প্লাম আছিলে ঠিক আছে পাম গছজোপা আছিলে য়েল্ল' পাম আৰু সেইটোৰ চেকনি আছে মানে চুচি লয় দেই এই দীঘল মানে পলা খাৰ নাপাব আৰু তেলো লগাই থয় আপোনালোকে তেলো লগাই তেল দিও খাইছোঁ মই
তেল দি এচাৰিটো খাইছোঁ গম পাইছোঁ এই আপোনাৰ কথাটো সুধিবলৈ আছিলে আপুনি যে ক'লে যে ইমানখিনি ষ্টুডেণ্ট বাহিৰত আছে তাত গোটেইখিনি অসমীয়া আছে নে বাহিৰৰো আছে মানে অসমীয়া আছে বাহিৰৰো আছে বাহিৰৰো আছে মানে আমাৰ হেৰিৰ তোমাৰ বম্বেৰ কেইগৰাকীমান আছে তেওঁলোক খুব অসমীয়া কালচাৰটো লৈ পেলাই ইণ্টাৰেষ্টেড আৰু তেওঁলোকে প্ৰথমতে কৈ লৈছে যে মানে ইনষ্টাগ্ৰামত তেওঁলোকে চাইছিলে বিহু বস্তুটো ফ'ক ফিউজনটো মই খুব শিকাই আছোঁ এতিয়া আৰু খুব ডিমাণ্ডত আছে কিন্তু ফ'ক ফিউজনটো এতিয়া চবকে শিকিবলৈ লাগে অসমীয়াৰ যিটো ফ'ক আমি যিটো ফিউজন কৰোঁ সেই বস্তুটো তেওঁলোকে তেনেকৈও শিকিছে চ' ভাল লাগিছে আৰু মানে প্ৰত্যেকটো বস্তু তেওঁলোকক ট্ৰেঞ্চলেট কৰি যাব লাগে চ' মোৰ কাৰণে এটা বেলেগ ধৰণৰ অভিজ্ঞতা জানা বিৰাট বেলেগ আৰু নিজৰ অসমীয়া বস্তুখিনি যেতিয়া আনক ট্ৰেঞ্চলেট কৰি পেলাই শিকাব লগা হয় তেতিয়া মানে আৰু ভাল লাগে যে মোৰ কালচাৰটো মই এটলিষ্ট কাৰোবাৰ এজনক শিকাইছোঁ ন বিৰাট ভাল লাগে আপোনাক কেনেকৈ বিচাৰি পালে চব ইনষ্টাগ্ৰামৰ পৰা মোৰ ইনষ্টাগ্ৰামত একচুৱেলি কি আছিলে মই যিবিলাক ডান্সৰ ভিডিঅ' কৰোঁ নাচিতো ভালেই পাওঁ আৰু চ' ভিডিঅ' কৰি পেলাই মই দি দিওঁ মই কোনো দিন জীৱনত ভবা নাই যে সেইখিনি ভিডিঅ' চাই পেলাই মানুহে মোক বিচাৰিব বা ভাল পাব খালি মই এটা কাৰণে থৈ গৈছিলোঁ মই ষ্টেপবিলাক খুব পাহৰোঁ অনেষ্টলি কৈছোঁ ষ্টেপবিলাক পাহৰি যাওঁ চ' মই ভিডিঅ'বিলাক যেতিয়া কৰিলোঁ আৰু দুজনমান এনেকুৱা বাহিৰৰ মানুহ আছে ডান্সাৰ আছে তেওঁলোক যাক মই খুব ফ'ল' কৰোঁ ভাল দেখোঁ তেওঁলোকে ইমান ধুনীয়া সৰু কিছুমান মুভমেণ্টছৰ ভিডিঅ' কৰি পেলাই আপলোড কৰে চ' এইবিলাকে মোক খুব ইনস্পায়াৰ কৰিছিলে চ' মই তেনেকৈ কিছুমান ভিডিঅ' বনাই দি গৈছিলোঁ আৰু সেই ভিডিঅ'খিনি চাই পেলাই মোক বহুতে তেতিয়া বহুত আগতেও সুধিছিলে যে আপোনাৰ ক্লাছ ক'ত কি কথা আৰু অফলাইন ক্লাছতো ইনফেক্ট মই তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট মানে আমাৰ উজনিৰ ছাইডৰ এইফালে নামনিৰ চাবলৈ গ'লে নলবাৰীৰ আছে বৰপেটাৰ আছে তেনেকুৱা ল'ৰা ছোৱালী যেতিয়া গুৱাহাটীত আহি পেলাই এডমিশ্যন লৈছে পঢ়িবলৈ কাৰণে ইফালে মানে হোষ্টেলত এডমিশ্যন ল'লে কলেজত এডমিশ্যন ল'লে আৰু আহি পেলাই ধৰা মোৰ তাতো এডমিশ্যন লৈছে যে ক্লাছখিনি কৰিম বুলি আৰু যেতিয়া কওঁ যে এনেকুৱা শিকাম ছাৰ সেই ষ্টেপখিনি মই চাই থৈছিলোঁ অকণমান চাই দিব নেকি বোলে ক'ত চালা তুমি বোলে মই ইনষ্টাগ্ৰামত চাইছিলোঁ চ' মোৰ নিজৰো ভাল লাগে আৰু খুব ইনস্পায়াৰ হৈছোঁ মই যে কোনোবাইতো চাইছে চবেই নালাগে চাব কিন্তু তাৰ মাজত যিখিনিয়ে সঁচাকৈ নাচ ভাল পায় তেওঁলোকেতো চাইছে চ' মোৰ কাৰণে মই ভাবোঁ যথেষ্ট ছ'চিয়েল মিডিয়া আৰু এটা কথা এতিয়া এনেই সুধিব বিচাৰিছোঁ আজি ইন জেনেৰেল যদি মই সোধোঁ এপ্ৰক্সিমেটলি এতিয়ালৈকে কেইটা গান তুমি কৰিলা মই একদম হিচাপ কৰা নাই ষ্টিল এটা এপ্ৰক্সিমেট কৈছোঁ অসমীয়া মই খালি মোৰ যিবিলাক বহীবিলাক যিবিলাক আছিলে সেইবিলাক চব গোটাই গৈছোঁ খালি স্ক্ৰিপ্টিং মই যিবিলাক কৰোঁ সেইবিলাক চব গোটাই গৈছোঁ কিন্তু কিমানমান কৰিলে বহুত আছে তেনেকুৱা বহি নাম্বাৰ নকয় কিন্তু সঁচাকৈ মই আজিলৈকে গণা নাই গোটেইকেইটাৰ ভিতৰত নিজৰ কাম কোনটো চবতকৈ ইউ আৰ লাইক হেপী যে এইটো চবতকৈ ভাল কাম কৰিছোঁ মই কৰাই নাই আজিলৈকে তেনেকুৱা কাম এতিয়ালৈকে কৰা নাই মই গম পাইছোঁ যিকেইটা কৰা হৈছে তাৰ ভিতৰত সুধিছোঁ যে এইটো ভাল সেই তেনেকুৱাকৈ ক'বলৈ বৰ দিগদাৰ মই কিবা সেই সদায় ক'ৰবাত নক'ৰবাত এইটো আৰু অকণ যেন ভাল হ'ল তেনে এইডাল মই কি কৰিলোঁ মানে এডিটিঙলৈকে ঠিক আছে এডিটিঙলৈকে একদম বিৰাট হেপী এইটো কাম ভাল হৈছে জানো এছিষ্টেণ্টটোকো কওঁ দেখিছ আগৰ কামটোতকৈ আমি এইটো অকণমান এনেকুৱা হৈছে তেনেকুৱা গ'ল তাৰপিছত এডিটিং হৈ গ'ল সেই যে লাষ্ট যে প্ৰিভিউটো যে লওঁ প্ৰিভিউটো 6-7 বাৰ প্ৰিভিউ কৰিলোঁ তাৰপিছতে ওলাই গৈ থাকিব এইটো আমুক হ'ল এইটো তামুক হ'ল তেতিয়া নকওঁ আৰু একো চ' মোৰ একদম মই এনেকৈ কৈ দিব নোৱাৰোঁ যে আমুকটো কামেই মোৰ ভাল হৈছে এইটো কাম ভাল হোৱাই নাই দেখোন আজিলৈকে কিবা নহয়গৈ পাৰফেকশ্যন নহয়গৈ কেতিয়াও ইমান ট্ৰাই কৰি আছোঁ যিকোনো বস্তু নবডি ইজ পাৰফেক্ট কিন্তু মোৰ ভাল লগা গানৰ ভিতৰত যদি মই কওঁ তাৰমানে মোৰ যিটো সদায় মোক চুই যায় সেই গানটো যদি মই কওঁ তেনেহ'লে সেইটো পানী দয়া জাপি মানে বৰষুণ ভাল পাওঁ বোকা ভাল পাওঁ মাটি ভাল পাওঁ পথাৰ ভাল পাওঁ সেই পৰিৱেশটো মই বিৰাট ভাল পাওঁ মই এতিয়াও গাৰ নাম দাং খাই গৈছে মই সাংঘাতিক ভাল পাওঁ সেই বস্তুটো তাৰমানে চ' সেই গানটো মোৰ খুব বেছি ক্ল'জ সেই গানটো মই বিৰাট ভাল পাওঁ পানী দয়া জাপি সাংঘাতিক ভাল পাওঁ উদয়দা ঘৰ শিৱসাগৰ ন আপুনি গুৱাহাটী কেতিয়া আহিলে গম নোপোৱাকৈ আহিছোঁ মই গুৱাহাটী মই চাবলৈ গ'লে একচুৱেলি এতিয়া গুৱাহাটীয়ে মোৰ ঘৰ বুলি ক'লেও ভুল নহয় গুৱাহাটীতে কাৰণ কিয় মোৰ পঢ়া শুনা চব গুৱাহাটীতে হৈছে চ' মোৰ তেতিয়া 5 মাহ নে 6 মাহ বুলি কয় আৰু যেতিয়া গুৱাহাটী শ্বিফ্ট কৰিছে আপোনাৰ বয়স 5 মাহ নে 6 মাহতে গুচি আহিছে মানে গুৱাহাটী গোটেই ফেমিলিটো একো নাই শিৱসাগৰ টানি উলিয়াবই মানে সেইটোৱে ভাবি নহয় মোৰ মনত আছে মানে পূৰব দা আপোনাৰ কোনোবা কাজিন হয় ন পূৰব বৰুৱা মই তেখেতৰ মুখত শুনিছিলোঁ মানে পূৰব মোৰ পেহী ল'ৰা সেইটোকে মই ভাবিছোঁ এতিয়া এজিউম কৰিছোঁ যে শিৱসাগৰ তোমাৰ কি কোন হয় বুলি ক'লে মোৰ নহয় মোৰ দাদা হয় মানে দাদা নিচিনা আৰু শিৱসাগৰ ন পূৰব তোমাৰ দাদা ন দাদা নিচিনা মই তাৰ দাদা চুপাৰ দাদা আপুনি ষ্টাৰ্ট কেনেকৈ কৰিলে জাৰ্ণিটো
এইবিলাক একদম কাকতলীয় সংযোগ চাবলৈ গ'লে মই নাচি খুব ভাল পাইছিলোঁ চ' সৰুৰ পৰা নাচৰ ক্ষেত্ৰত আছিলে দেই নথকা নহয় নাচোঁ নাটক কৰোঁ সৰু তেনেকুৱা আৰু তাৰ পাছতে গৈ বৰষাক লগ পাইছোঁ মই নাচৰ জৰিয়তে তেতিয়া খুব বিহু নাচোঁ আমি বৰষাৰাণী চ' তাইক লগ পাইছোঁ বিহুত লগ পোৱাৰ পিছতে সেই আমাৰ টীমটোতে তাইও আছিলে আমি তেনেকৈ নাচ চাচ কৰোঁ তাৰপিছত সিহঁতৰ ঘৰলৈ গ'লোঁ ফ্ৰেণ্ডশ্বিপটো অলপমান বাঢ়িলে আমাৰ বহাৰ পিছত তেতিয়া আজিৰ পৰা মোটামুটি সেই আৰু 25 বছৰ আগৰ কথা আৰু আপোনাৰ বয়স কিমান হৈছিলে তেতিয়া আমি মেট্ৰিক দিছোঁ আৰু কিন্তু মেট্ৰিক দিয়াৰ আগৰ পৰা ধৰা কালচাৰেলি জড়িত কিন্তু মই ডিবেট কৰোঁ ৰিচাইটেশ্যন কৰোঁ আৰু মানে যিখিনি স্কুলৰ যিখিনি ফাংচন থাকে সেইখিনি গোটেইখিনিয়ে প্ৰায় এটেণ্ড কৰোঁ আৰু তেতিয়া জয়ন্ত হাজৰিকা সোঁৱৰণী ইণ্টাৰ ডিষ্ট্ৰিক্ট এটা কম্পিটিশ্যন হৈছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেইবিলাকত আমি জইন কৰোঁ একক অভিনয় হয় ডান্সৰ হয় ফ'ক ডান্সৰ ভিতৰত হয় তেনেকুৱা ধৰণৰ সেইবিলাকত খুব জইন কৰিছিলোঁ আগতে তাৰপিছতে বৰষাক লগ পোৱাৰ পিছতে আমি গম পালোঁ মই যে তেওঁলোকৰ ঘৰুৱা যিটো প্ৰডাকশ্যন তাৰমানে সেইটো প্ৰডাকশ্যনৰ পৰা দূৰদৰ্শনৰ কাৰণে এখন চিৰিয়েল হৈ আছে আৰু সেই চিৰিয়েলখনৰ নাম হ'ল স্বৰ্গম আৰু স্বৰ্গম চাবলৈ গ'লে অসমৰ চাগে মই জনাত আৰু যদি মই ভুল কৰা নাই এনেকুৱা এখন আছিলে য'ত গানৰ ওপৰত এংকাৰিং হয় আৰু গান কিছুমানৰ পিকচাৰাইজেশ্যন হয় তাৰমানে এতিয়া যেনেকৈ আমি গানৰ পিকচাৰাইজেশ্যন কৰোঁ তেতিয়া এটা গানৰ পিকচাৰাইজেশ্যন হয় আৰু সেই বস্তুটো দূৰদৰ্শনত বাজে সেই তেনেকৈ অকণমান আৰম্ভ হ'ল মডাৰ্ণ ডান্সটো মোৰ ৱেষ্টাৰ্ণ ডান্স ফৰ্মটো অকণমান তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ সেয়াই আৰম্ভণি তাৰপিছতে বণ্ডিংটো খুব ভাল হৈ গ'ল তাইৰে মোৰে উই আৰ বিকাম বেষ্ট ফ্ৰেণ্ডছ সিহঁতৰ ঘৰতে থকাৰ নিচিনা হ'ল সিহঁতৰ ঘৰতে ডাঙৰ হোৱাৰ নিচিনা হ'ল এটা পৰ্যায়ত গৈ পেলাই তাৰ পাছতে সেইখিনি কাম কৰি থাকোঁতে অসীম দা লগ পাইছোঁ মই প্ৰথম অসীম বৈশ্যা অসীম দাৰ লগত শিকিলোঁ তেনেকৈ শিকাৰ পাছতে তেনেকৈ কামবিলাকো কৰি আছোঁ লাহে লাহে চিনেমা আৰম্ভ হ'ল যৌৱনামণি কৰা আৰম্ভ হৈছে এজ এ বেক ডান্সাৰ আমি কামবিলাক আৰম্ভ কৰিছোঁ তেতিয়া বাপা মই আমি গোটেইবিলাক একেলগে নাচোঁ তো তাৰপিছতে তেনেকৈ তেতিয়া লাহে লাহে অসমীয়া চিনেমা জয়যাত্ৰা আৰম্ভ হৈছে আৰু যৌৱনামণি কৰাৰ পৰা চাবলৈ গ'লে ট্ৰেণ্ডটো চেঞ্জ হৈছিলে তেতিয়া বাছত মানুহ আহে আৰু হললৈ আমি চাবলৈ যাওঁ ওডেছনাত বাছ লৈ মানুহ আহে চাবলৈ ইমান ভাল লাগে চান্দিটো যে ভাবিব নোৱাৰি জানানে কেনেকুৱা ভিৰ মানে বাছ কেণ্টাৰ লৈ আহে কেনেকুৱা ভাল লাগে চাই পেলাই তাৰপাছত তেনেকৈ এটা সংযোগত গৈ পেলাই জিনিবাক লগ পালোঁ মই জিনিবাক লগ পালোঁ আৰু জিনিবাৰ লগত তেতিয়া কাম কৰি নাচি থাকোঁতেই জিনিবাই ক'লে যে এছিষ্ট কৰিবা নেকি তুমি মোৰ তেতিয়া তুমি বুলি কয় আৰু জিনিবাই তাৰপিছতে জিনিবাক ক'লোঁ কৰিব পাৰি এছিষ্টেণ্ট হিচাপে কাম কৰিবলৈ জিনিবাৰ লগত ষ্টাৰ্ট কৰিলোঁ কৰাৰ পিছতেই সেই জিনিবাৰ লগত কাম কৰি আছোঁ তেতিয়া মোটামুটি 8খনমান ছবি কৰিছোঁ মই জিনিবাৰ লগত এজ এ এছিষ্টেণ্ট কাম কৰিছোঁ কৰাৰ পাছতে মাঘত মামনিৰ বিয়া মোৰ প্ৰথম ছবি মই কোৰিঅ'গ্ৰাফ ফুল ফ্লেজেড প্ৰথম ছবি মাঘত মামনিৰ বিয়া ৰাজা আংকুলৰ বেনাৰত আছিলে বৰষা আছিলে হিৰইন নয়ন নিৰ্বাণ বৰুৱা আছিলে আমাৰ হিৰো আৰু চন্দ্ৰমোদয় ডাঙৰীয়া আছিলে ডাইৰেক্টৰ একচুৱেলি ছবিখনৰ গান কৰাৰ কথা আছিলে জিনিবাই আৰু সেইটো সময়তে আমি আৰু এখন ছবি কৰি আছোঁ দুলীয়াজানত সেইখন ছবি আৰু এইখন ছবিৰ ডেটকেইটা মানে অকণমান ইফাল সিফালকৈ মিলা নাছিলে আমাৰ আমি দুদিনমানৰ কাৰণে গুৱাহাটী আহিছোঁ আমি আকৌ বেক কৰিম অলৰেডি তাত ৰিহাৰ্চেল কৰি থৈ অহা হৈছে মিঠা মিঠা লগনৰ বিয়াৰ বিৰাট ধুনীয়া গান এটা আছিলে সেই গানটো অলৰেডি মই ৰিহাৰ্চেল কৰাই মেলি পেলাই গুৱাহাটী আহিছোঁ যেনিবাৰ লগত তাৰপিছতে আমি লোকেশ্যনলৈ গ'লোঁ তাতে কথা বতৰা পাতিলোঁ পতাৰ পিছতে তেতিয়া কি হ'ল তাত মাঘত মামনিৰ বিয়াখন আছিলে একচুৱেলি বিহু বেছ এখন ছবি আৰু তাত সৰু সৰু বিহুৰ টুকুৰা কিছুমান আছিল মানে 2 মিনিট 2.5 মিনিট 3 মিনিটৰ তেনেকুৱা তেতিয়া জিনিবাৰ লগত ডেটটো মিলা নাছিল আৰু সেই শ্বিডিউলটো তাত শেষ কৰি মায়ঙত শ্বুটিং চলি আছিলে সেই শ্বিডিউলটো তাত শেষ কৰি পেলাই একচুৱেলি গুৱাহাটী উভতি আহিব লাগে বাকীখিনি কাম গুৱাহাটীত হ'ব তেতিয়া যেতিয়া ডেটৰ ক্লেছ হৈছিলে তেতিয়া ডেটকেইটা মিলা নাছিলে ক্লেছ বুলি ক'লে ভুল হ'ব মিলা নাছিলে আৰু ডেট মিলা নাই তেতিয়া ৰাজা আংকলে ক'লে জিনিবাক যে তুমি যদি বেয়া নোপোৱা সৰু সৰু টুকুৰাকেইটা উদয় কৰি দিয়ক যিহেতু সি বিহু নাচৰ ল'ৰা আমি বাকীখিনি চাই দিম দিনেশ ঠাক্কৰ আছিলে বম্বেৰ কেমেৰা চিনেমেট'গ্ৰাফাৰ চ' বৰষাইটো বিহু নাচে তাই ভালেই বিহু নাচে গতিকে বস্তুখিনি অকণমান মিলাই মেলি পেলাই সি কৰি দিব পাৰিব মোৰ এতিয়াও মন আছে মোৰ ইমান ভয় লাগিছিলে তাৰপিছত জিনিবাই কৈছে পাৰিব সি এনেকৈ ক'লে জিনিবাই পাৰিবনে নাই তই এনেকৈ কৈছে মই কৈছোঁ পাৰিম আৰু দিয়া তুমি কৈছা যেতিয়া
তাৰপিছতে মই ক'লোঁ আৰু তাৰপিছত জিনিবাই মোক কৈছে ভালকৈ লিখি মেলি ল'বি বস্তুখিনি আৰু জিনিবাৰ পৰা মানে প্ৰত্যেকটো বস্তু খুটি সুধোঁ মানে মই এইটো কেনেকৈ কৰিব পাৰি স্ক্ৰিপ্টিং কি বস্তু SP শ্বটটো কি জানিবৰ কাৰণে কিমান যে মই খোচামতি কৰিছোঁ এটা সময়ত জিনিবা কাইলৈ কম মানে জিনিবা কামুৰি থাকে তাৰমানে তেনেকৈ চকলেট আনি দিম তোমাক মই কিবা কৰি দিম বেগ উঠাই দিম এনেকুৱা তথাপি SP শ্বটটোৰ ফুল ফৰ্মটো লাগে তাৰমানে SP শ্বট মানে কি তাৰমানে কম তোক পিছত কম এনেকৈ কয় আৰু খুব মৰম কৰিছিলে দেই জিনিবাই মোক একদম নিজৰ ভাইটিৰ নিচিনা মৰম কৰে মোক তাৰপিছতে মোক ক'লে তই লিখি মেলি ল'বি ভালকৈ কৈ মেলি এইটো গুচি আহিলে মোক তাতে জিনিবাই থাকি পেলাই সেইদিনাখন ৰাতি তাতে বিহু গান এটাৰ প্ৰথম শ্বুট আৰম্ভ কৰিছোঁ ইণ্ডিপেণ্ডেণ্টলি মই ভয়ো লাগিছিলে কিন্তু দীনেশ ঠাকুৰজীয়েও বহুত সহায় কৰিছিলে বৰষাই আৰু তাই ভালেই নাচে চ' লিখি মেলিলোঁ তেনেকৈ প্ৰথম কামটো কৰিলোঁ নেক্সট ডে মৰ্ণিং আমাৰ আৰু গোটেই ষ্টেজৰ গান তাৰমানে গোটেই বস্তুকেইটা গতিকে দিনৰ কাম নাই অকল ৰাতিৰ কাম ৰাতিপুৱা যেতিয়া হৈছে তেতিয়া গোটেইখিনি এনেকৈ গছ এজোপা আছে তাতে বিৰাট ডাঙৰ বৰষাহঁতৰ হেৰিতে গৰঙা মন্দিৰত সেই গছজোপাৰ তলতে গোটেইখিনি এনেকৈ বহিছে ব্ৰেকফাষ্ট কৰি পেলাই লৈ যিহেতু ৰাতি দেৰিলৈকে শ্বুটিং হৈছে ৰাতিপুৱা আমি দেৰিকৈ উঠিছোঁ তাৰপিছতে ৰাজা আংকল তাৰপিছতে আমাৰ শ্ৰদ্ধাৰ চন্দ্ৰদা চবে এনেকৈ কথা পাতি আছে মোক কৈছে তোৰ দৌৰা আছে নেকি এনেকৈ সুধিছে তাৰপিছত মই কৈছোঁ মোৰ দৌৰা মানে মই বুজি পোৱা নাই মোক কৈছে হেৰি বাকীকেইটা গানো তয়ে কৰ নেকি মানে চন্দ্ৰদাই কথাখিনি কৈছে মোৰতো ভয় লাগিছে বাকীকেইটা গানো তয়ে কৰ মানে ইফালে মই আকৌ তালৈও যাব লাগিব কাৰণ শ্বুট আছে যেনিবা তথাপিও প্ৰব্লেম হ'ব মই জানো গুচি নগ'লে ভয়ো লাগিছে মোৰ তাৰপিছতে মোক ক'লে এনেকুৱা কথা তই এবাৰ জিনিক কথাটো সুধি পেলাই চা বাকীকেইটা গানো টুকুৰাকেইটা কৰাৰ পিছতো বাকীকেইটা গান তয়ে কৰি দে পাৰিবি দে ঠিকেই কৰিছ দেখোন এনেকৈ ক'লে ভয়ো লাগিছে তো জিনিবাক সুধিলোঁ জিনিবাই ক'লে ঠিক আছে যদি তেনেকুৱাই হৈ আছে কণ্ডিশ্যনটো কৰ কাৰণ তাত বিয়াৰ গানটো কৰি পেলাই বাকীখিনি কাম মোটামুটি শেষেই আৰু দুটামান গান আছে মিঠা লগনৰ যিকেইটা শ্বিডিউল ব্ৰেক কৰাৰ পিছতহে কৰিব কৰ তই বুলি ক'লে তেনেকৈ সেই আৰম্ভণি জানা আৰু মানে মোৰ আচৰিত লাগে কি যে সেইটো সময়ত জিনিবা আৰু অসীমদাৰ নিচিনা দুজন বিদগ্ধ মানে মোৰ বছ দুইজনেই চাবলৈ গ'লে থকাৰ পিছত নতুন ল'ৰা এজনক এখন সম্পূৰ্ণ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ মানে 5টা গীতৰ কোৰিঅ'গ্ৰাফীৰ দায়িত্ব দিয়া মানে বহুত সাহসিকতাৰ কাম হ'ব লাগিব তাৰমানে চ' সেইটো ক্ষেত্ৰত মানে মই চন্দ্ৰমধু ডাঙৰীয়া আৰু ৰাজা আংকলৰ ওচৰত মানে চিৰকৃতজ্ঞ মই সেইটোৱে ক'ব লাগিব তাৰমানে আৰু যিখন বেনাৰ তেওঁলোকৰ লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত প্ৰথম যৌৱনে আমনি কৰা আৰম্ভ কৰিছিলে তেওঁলোকে চ' চাবলৈ গ'লে তেনেকুৱা এখন বেনাৰত কাম কৰিবৰ কাৰণে মানুহৰ কেনেকুৱা এটা হেঁপাহ আৰু সেইটো ক্ষেত্ৰত সেই টুকুৰা গানকেইটাৰ পৰা গৈ পেলাই ফুল ফ্লেজেড এখন ছবি পোৱা আকৌ সেইখন ছবিৰ কাৰণে কেলকাতা গৈ পেলাই এডিটিং কৰা চ' তাৰ যিবিলাক স্মৃতি তাৰমানে সেই বস্তুখিনিয়ে মোক মানে মই সঁচাকৈ কৈছোঁ মই সঁচাকৈ কৃতজ্ঞ কিন্তু জানা এই মানুহকেইজনৰ ওচৰত আপোনাৰ বয়স কিমান আছিলে সেইটো সময়ত তেতিয়া বয়স কিমানমান হ'ব সৰু তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছতেই আৰু বহুত সৰু ক'বলৈ গ'লে মোক সঁচা কথা এটা কওকচোন আপুনি মুদৈ ছাৰলৈ ভয় খাইছিলে নে মানে ভয় লাগিছিলে নে সেইটো সময়ত মোৰ ভয় লগা নাছিলে কিন্তু সঁচা কথা কৈছোঁ মোৰ ভয় লগা নাছিলে তেওঁলৈ বহুতেই ভয় কৰে মই কেনেকুৱা ভয় কৰোঁ মই এনেইতো আমাৰ ঘৰটো চিনি পাই নাই পাওঁ এইটোৰ নেক্সট ঘৰটোৱে মই এনেইতো মোৰ বৰ্তাইছ নাই আৰু আমি চাহ তাহ খাই থাকোঁ মোক কিবা চিনেমা এখন কৰিছিলে মই গালিও খাইছোঁ খাইছে ন কাজিয়াও কৰিছোঁ নেশ্যনেল এৱাৰ্ড পাইছিলে এবাৰ চিনেমাখন মই নামটো পাহৰি থাকিলোঁ কি আছিলে নামটো কি আছিলে পাঠশালা নহয় নামটো চেঞ্জ কৰি দিলে পাছত নহয় কি আছিলে নামটো পাঠশালা বুলি ময়ো গম পাইছিলোঁ কিন্তু কি আছিলে বানপানীৰ ওপৰত মোক মানে লাষ্টৰ 3 দিন নে 4 দিন মানে মেইন যিজন চিনেমেটোগ্ৰাফাৰ আছিলে তেখেতকৈ বিজি হৈ গ'ল নেকি তেওঁ ক'লে এটা কাম কৰিবা তুমি মোক কৰি দিবা বুলি কেইদিন মই ধুনীয়াকৈ গৈছোঁ আৰু লগত ভৰ্তা আৰু ধুনীয়াকৈ কৰিম মানে পানী চট্টা ল'ব লাগে সুতটো আহিছে পূৰা উঠি যায় ন বৰষুণ দিয়াৰ লগে লগে মোক ফোন কৰিছে যে বৰষুণ দিছে আমি পানী হ'ব তুমি আহি যোৱা আৰু সেইটো সময়ত চানমাৰীত বহুত পানী হয় মানে মই ধুনীয়াকৈ একদম কাপোৰ চাপোৰ পিন্ধি গৈছোঁ আৰু ধুনীয়াকৈ গৈ আহিলে আৰু হেৰি পানী উঠিছে মই ৰখি আছোঁ আৰু ক'ব কিবা এটা তুমি নামানা কিয় মই যে কি হ'ল মানে মই তেনেকৈ জঁপিয়াই দিলোঁ মোৰ পেণ্টত এইফালে আপোনাৰ পাৰ্চ এটা আছিলে এইফালে মোবাইল আছিলে মই মানে যিটো ধমকি খালোঁ মোবাইল ডিছপ্লে বেয়া থাকিলে কাৰ্ড চাৰ্জ চব গ'ল সেইদিনাখন তাৰপাছত উঠাৰ পাছত আকৌ নৰ্মেল মানুহজন তেতিয়া চটকেইটা হৈ গ'ল মজা খুব পেচনেট বহুত বেছি আৰু মোৰ জীৱনৰ প্ৰথম মানে ডাইৰেক্টৰ হিচাপে তেখেতৰ লগত কাম কৰাৰ যিটো মোৰ অভিজ্ঞতা
কোনে গালি খোৱা নাই নয়নে গালি খাইছে মই গালি খাইছোঁ মইতো কাজিয়াও কৰিছোঁ ফাৰ্ষ্ট চিনেমাখনত মই ছেকেণ্ড চিনেমাখনত কাজিয়া কৰিছোঁ ইমান যে মানে ফাল্টু আছিলোঁ নহয় ময়ো কিন্তু তেওঁৰ লগত কাম কৰাৰ পিছত কিছু আৰু মানুহজনৰ পালছটো সাংঘাতিক তেওঁ জানে যে কোনটো বস্তু মানুহে ল'ব সেই বস্তুটো কিন্তু সাংঘাতিক ভাল মানুহজনৰ আৰু শিকিব লগা বহুত আছে চন্দ্ৰদাৰ পৰা বহুত আৰু কামটোৰ প্ৰতি যিটো শ্ৰদ্ধা মানুহজনৰ আৰু কামটো তেওঁ যেনেকুৱা ধৰণে কৰে নহয় সেই বস্তুটো চাই পেলাই শিকিব গুগল কৰি ৰণুৱা চ' সঁচাকৈ ভাল লাগে মানে মোৰ এটা বিৰাট ডাঙৰ অভিজ্ঞতা তেওঁৰ লগত কাম কৰাটো আৰু তাৰ পিছতো মই 2টা কাম কৰিছোঁ তেওঁৰ লগত দুজনী গাভৰু কৰিছোঁ তাৰপিছত আৰু এখন কৰিছোঁ 3খন ছবি তাৰপিছতে আৰু এখন কৰিছোঁ আৰু সেইখনৰ কাৰণে আকৌ মই মানে হেৰিও পাইছিলোঁ জানানে এইটো খুব ভাল লাগে মোৰ সেইটো কাৰণে মানে ইমান এটা সুন্দৰ সেয়া আৰু সকলোৱে মানে ইমান এপ্ৰিচিয়েট কৰিছিলে ন সেই গানটোৰ কাৰণে ঐ বিলৈ গানটো বাকৰ পুতেক মই 3খন ছবি কৰিছোঁ মই তেওঁৰ লগত সেই গানটো ভাল লাগে মোৰ বৰ ধুনীয়া এইটো বোকা মাটি গানৰ টেষ্টটো বৰ ধুনীয়া তেখেতৰ এই গানটোৰ মই বহুতক ষ্টেজ পাৰফৰ্ম কৰাও দেখিছোঁ বিলৈ আৰু স্পেচিয়েলি এই গানটোৰ কাৰণে এই গানটোত মানে ইমান এটা ধুনীয়া পানীৰ লগত ফিল এটা আছে বৰ ধুনীয়া এনেকৈ জোক আছিল সেইটো বিহাইণ্ড দ্য চিনটো আমি জানো কেনেকুৱা কষ্ট হয় কিন্তু সেইটোৱে যিটো ইম্পেক্ট দিলে মই ষ্টেজতো ইম্পেক্ট দিছোঁ যিসকলে পাৰফৰ্ম কৰে মানে হয়তো কিবাকে হ'লেও মানে চৰিয়াটোৱে ৰাখি ধুনীয়াকৈ প্ৰপাৰ্টি বনাই মেলি পেলাই পানী অলপ ৰাখিবই ভৰিটো হ'লেও জুবুৰিয়াব বা চুলিখিনি তিয়াব 3টা দিন শ্বুট কৰিছিলোঁ গৰম ইফালে আৰু বোকা এতিয়াও আছে গাত দাগ এইবিলাক নগ'লেই এই দাগবিলাক ছানবাৰ্ণ যিটো হৈছিলে আৰু খজুৱা এটা মানে একদম যিখন অৰিজিনেল যিখন মৰিগাঁৱৰ বিল মেৰবিলত কৰিছোঁ আমি শ্বুটিং প্ৰথম এনেকৈ একদম খুব ধুনীয়াকৈ পানী দি মুখত মৰা শ্বট এটা আছিলে দিলোঁ মুখত পানী মাৰি গুট গোটেই ইয়াত গুটি ৰিয়েকশ্যন পানীৰ মানে তাৰপিছতে আকৌ উঠি আহিছোঁ হেৰি কৰি তাৰ ল'ৰাজনে কৈছে দাদা আজি নহয় 3 দিন আগত ইয়াৰ পৰা এটা ডেড বডি পাইছে মুখত বহি থাকে ৰাম সেইবিলাক নহয় ভয়টো চবেই খাব ন আৰু তাতকৈও ডাঙৰ কথাটো হ'ল কি মানে এইক আমি য'তেই থিয় কৰা তাত নিমখ ছটিয়াই লওঁ ইমান জোক মই মানে ভেৰাইটিজ টাইপৰ জোক দেখিছোঁ তাত মানে ইমান দীঘল জোকো দেখিছোঁ তাত ইমান জোক সেইখনত হাতী জোক মহ জোক কি কয় নাজানো জোকেই জোক চবফালে গৈছোঁ নহয় আৰু সেই পদুমৰ হেৰিখিনিৰ মাজতে তাই যে পানীত তেনেকৈ ভৰিটো এনেকৈ মাৰি পেলাই শুই থাকে তাই সাঁতুৰিব নাজানে আঙুৰে চ' তেতিয়া বেঞ্চ এখন তলত বহাই লৈছে তাৰ ওপৰত তাইক শুৱাই লৈছোঁ লৈ পেলাই শ্বটটো লৈ আছোঁ আৰু মই জানো যে মোৰ হাততো জোক আৰু মোৰ পিঠিটো জোক মই দেখিছোঁ কিন্তু যদি মই জোক বুলি কৈ দিবলৈ হয় নহয় সেইটো সময়ত মোৰ শ্বটটো কাট হৈ যাব তাৰমানে উঠিও আহিছে আৰু তাৰপিছত মই একদম পুৰা গগন ফালিছোঁ কিন্তু সঁচাকৈ দেই যিকোনো এটা ক্ৰিয়েশ্যন যেতিয়া হয় চিনেমেটিক এক্সপিৰিয়েঞ্চটো আমি বিৰাট ধুনীয়াকৈ দেখোঁ কিন্তু তাৰ আৰু কষ্টখিনি বহুত বেয়া থাকে বাপৰে প্ৰত্যেকজন টেকনিচিয়ানে ইমান কষ্ট কৰিছিলে পানীত সেই বোকাত ঘোল খাই কাম কৰি থকা গোটেই দিনটো আমি যেতিয়া মানে আবেলিলৈ পানীৰ পৰা উঠি আহোঁ ন এইবিলাক এনেকুৱা ডাঙৰকৈ ফুলি যায় তাৰমানে আমাৰ হাত ভৰিবিলাক আৰু আমাৰ দুটাৰ গাতটো খজোৱাৰ কাৰণে ফেনাইলো ঢালিছিলে আৰু হেৰি ডেটলো ঢালি দিছে ডাইৰেক্ট ফেনাইল আৰু ডেটল বগা ফেনাইল কিন্তু ডেড বডিৰ কিবা এটা অংশ আছিলে চাগে নাছিলে সেয়া পানী লেতেৰা আছিলে আপুনি ভাবি লৈছে এতিয়া আমি ভাবিবলৈ তুমি মোক ভয় খুৱাইছা ইমান বছৰ পিছত মজা ভাল লাগিছে দেই সঁচাকৈ কেনেকৈ সময়খিনি পাৰ হৈ গ'ল কিবা লাগে ন ভাবিলে আপুনি বহুত কথা কয় দেই অকণমান কোনে মই বিৰাট বেছি টকেটিভ এনেকুৱা মানুহ হ'লে এটা ভাল হয় আমাক মানে গালি দিয়ে কেতিয়াবা আজি তুমি হাঁহিটো মাৰিবলৈ পোৱা নাইতো চেনি কথা কেইটামান ক'বলৈ পোৱা নাইতো এইটো এপিছডত মানে তেখেতৰ TRPটো কমিব বুলি হৈছে নহয় সেইটো কথা কোৱা নাই আমাক মানে ভালহে তেতিয়া ক'ব মাজে মাজে অকণমান মানুহৰ নহয় এইটো চিন্তা কৰিব নালাগে আমি চব গুচি যোৱাৰ পিছত নিজৰে যেতিয়া ছেটআপ চব কেমেৰাটো অন কৰি পেলাই হাঁহিয়ে দিব আকৌ এড কৰি লগাই দিব এইটো নিজে কৰিব আঁতৰাই থৈ দিব চিম্পল চৰি নহয় সেইটো কথা কোৱা নাই মানে অডিয়েঞ্চে কেতিয়াবা কৈ থাকে যে ইউডি আৰু এছে বেছি কথা কৈ থাকে বহুত গালিব প্লিজ ইয়াৰ নক'ব আজি মই কথা কোৱা মানুহটো আহিছোতো আশা কৰিছোঁ সদায় মানে উদয় নিচিনা গেষ্ট আহক তেতিয়া আমি কথা নক'লেও হ'ব সেইটো চেণ্টি দিছে চেণ্টি নাই মনটো দি থাকিব হাঁহিটো ধুনীয়া বুলি কৈ থাকিব এটা এপিছড আমি কৰিম আকৌ যদি নেক্সট কমেণ্ট আহে ন বহুত কথা কয় নেক্সট কমেণ্ট আমি মনো অভিনয় কৰি কথা চব বোলে চাইন লেংগুৱেজ বোলে
হাৰি যাবা সেয়াও তোমালোকে তেতিয়াও কি হাঁহি থাকিব নহয় সেইটো কি কৰিবা মোক হহাটোক লৈ গ'লে মানে আপত্তি মানে মোৰ আপত্তি নাই মোৰনো কিয় আপত্তিটো হ'ব তোমাক মানে ভাল পাই ভালে কথা ভাল মানে কি হাঁহি উঠে আকৌ এনেই বাকী সময়তো টেনশ্যন চলি থাকে ন এতিয়া আপোনালোকৰ নিচিনা যেতিয়া আহে আৰ্টিষ্ট মানে ইমান ধুনীয়া ধুনীয়া কথা কয় তেতিয়া হাঁহি উঠে ন ই কি ক'লে আপোনাক কৈছে যে মই পগো চেনেল মানে মই কাৰ্টুন চেনেল মানে মোৰ আটাইতকৈ হাঁহি উঠছে চাই পেলাই জেৰিফা বাৰ এপিছ'ডটো জেৰিফা বাই যি কয় হয় না বুলি কৈ পেলাই থৈ দিয়ে কি মই বহুত কথা কওঁ ন ডাইৰেক্ট তাৰপিছত আৰু তাতে কমেণ্টটো আছে ইছ ৰাম ৱেচিষ্টে ইমান ধুনীয়াকৈ হাঁহিছে চবতকৈ জমনি এতিয়া বিহাইণ্ড দ্য চিন কি হৈছে তাৰপিছতো কওঁ ইয়াত কাট হৈ গ'ল আমি যাম আৰু মই জানো তেওঁ নাথাকে তেওঁ দেৰি হৈছে বুলি আগতে কৈছে মই যাব লাগিব মই ইয়াক সুধিলোঁ কফি খাবা নেকি কফি খাব যাবা নাই মই এতিয়া যে ক'তো নাযাওঁ মোক তেওঁ জেৰিফা বা উত্তৰ এনচাৰ দি আছে দেই ই লাগে কৈছে নহয় আপোনাক নহয় মোক সুধিছে জেৰিফা বা কৈছে মই যে মোৰ মুখখন কেলে ৰখি নাথাকে মইনো কিয় চবতে সোমাওঁ এইটো কেমেৰা কাটোৱাৰ পিছত মই যে এনেকুৱা হাঁহিছোঁ মোৰ মুনমি এপিছ'ডটো চাই পেলাই হাঁহি উঠছে মোৰ মুনমি এপিছ'ডটো ইহঁতো তাক মুনমি আৰু ইয়াক চাই থাকোঁতে গ'ল সেইটো এপিছ'ড গোটেইকেইটাই ভাল হৈছে চাগে বাৰু ট্ৰেইনো আহিলে সময়ো হৈ আহিল বহুত বহুত কথা পাতিলোঁ আৰু ঢেৰ কথা পাতিব থাকি গ'ল আকৌ বহিম এদিন এনেকৈ আড্ডা মাৰিম একদম আপোনাৰ কেনেকুৱা লাগিলে মোৰ বিৰাট ভাল লাগিলে আৰু মই তোমালোকৰ ছেটটো বিৰাট ভাল পাওঁ হয়নে সস্তীয়া ছেট হয় কিন্তু মানে গোটেই বস্তুটোৱে সেইটো ন স্ক্ৰীণততো কোনো চুই নাচায় বস্তুটো সেইটো হয় গতিকে তুমি বস্তুটো কেনেকৈ প্ৰেজেণ্ট কৰা সেইটোৱে ডাঙৰ কথা চ' তোমালোকৰ শ্ব'টোৰ প্ৰেজেণ্টেশ্যনটো খুব ধুনীয়া আমাৰ লাইটছখিনি আমি স্পেচিয়েলি বৰ অৰ্ডাৰ কৰিছোঁ মুম্বাইৰ পৰা আৰু বাকী যিমানখিনি ডেকৰেটিভ পিচ গ্লাছ চাছ যিমান দিছে চব বেলজিয়ামৰ পৰা আহিছে আচ্ছা আচ্ছা মই ক'ৰ পৰা আহিছোঁ আমি ইয়াৰে হয় বাৰু কিন্তু আমাৰ বস্তু বহুত ধুনীয়া এতিয়া মই ভাবি আছোঁ কোনখিনি পৰ্চন এই লাইট স্পেচিয়েলি আমি স্পেইনৰ পৰা অৰ্ডাৰ কৰিছোঁ ইণ্টাৰনেশ্যনেল মই বিৰাট বুজি পাইছোঁ বিৰাট বেছিকৈ বুজি পাইছোঁ চব লাখটকীয়া এইখন জুৱেলাৰী ফাৰ্নিচাৰ হয় নেকি লাখটকীয়া মাল চব এইবোৰ একদম লাষ্টৰটো একদম ঠাচি দিওঁ বুলি দিছে মানে চিৰিয়াছলি লাখটকীয়াৰ মাল বিশ্বাস কৰা আমি চব লাখটকীয়া আনিছোঁ সেইটো जोक जिनको समझ में नहीं आया तो उनको बता दे कि हिंदीत ক'লে আকৌ গালি খাম হাঁহি দিবলৈ কয় আৰে বহুত গান যিসকলে বুজি পোৱা লাখটকীয়া জকটো লাখটকীয়া গুৱাহাটী লাখটকীয়া আমি বস্তুখিনি কিনি আনিছোঁ চব লাখটকীয়া আজি মই ইয়াত বহি পেলাই লাখটকীয়া বাট কোটি টকীয়া জেগা যদি হয় তেতিয়া আমি কোটি টকীয়া কথা পাতিম তাতকৈ ওপৰলৈ যাম বাৰু যি কি নহওক ইমানে আজি খণ্ডটিৰ পৰা আপোনালোকৰ বাবে আশা কৰোঁ আপোনালোকে ভাল পালে থেংক ইউ বহুত ধন্যবাদ অহাৰ কাৰণে মই ভবা নাছিলোঁ আপুনি আহিব বুলি কিয় আমি বহুত আগতে কৈছিলোঁ ন আপোনাক মই ইমান বেয়া নহয়তো মোৰ মোবাইলটো বেয়া হৈছিলে কাৰণে আহিব পৰা নাছিলোঁ কণ্টেক্ট হেৰাইছিলে এতিয়া মোবাইল ভাল হৈ গ'ল আহি গ'ল আকৌ মাতিবা হা মোকো মাতিব দেই কেতিয়াবা কামত মই কিবা কিবি সৰু সুৰা কাম কেইটামান কৰোঁ আমি আজি গোটেই কণ্ট্ৰেক্টখন চাইন কৰি দিওঁ নেকি ইউডি বহুত মই লাহে লাহে কাট খাই গৈ আছোঁ মই দেখি আছোঁ মানে এইটো বুজিছে এইখন যদি ইণ্ডাষ্ট্ৰিটো হয় ইমানখিনি আহি পালোহি ইয়াৰ পিছত খাই মানে আৰু কেতিয়াবা পিছত মোৰ কাম নাথাকিব মই দূৰৰ পৰা শ্বুটিং চাবলৈ যাম আৰু তুমি লাহে লাহে মিচিং আহিবলৈ লোৱা মোৰ দিগদাৰ বহুত বেয়াকৈ হ'লেই ই গোটেইখনটো লৈ ল'লে মই পিছত শ্বুটিঙত পাথৰ দলিয়াম যদি ক'ৰবাত শ্বুট কৰি থাকিলে তোমাৰ যদি পাথৰ আহি পৰে গম পাব অ'এচিত যদি আছে মই দলিয়াইছোঁ মোকতো সোমাব নিদিব শ্বুটিঙৰ ভিতৰত নাই ছাৰ আপুনি ছাৰটো নকয় তেতিয়া সোমাব নোৱাৰে আছিলে ইহঁতি বহুত টেলেণ্টেড হয় মোতকৈ বহুত বেছি টেলেণ্টেড তুমি গম পোৱা সেইটো এইখিনি কথা কৈ পেলাই এনেকৈ এজত ৰখাই দিয়ে আৰু এনেকৈ পৰুকে নাই ঠিকে কৈছে আজি বিৰাট ভাল গ'ল তোমালোকৰ মই গম পাইছোঁ এপিছ'ডটো আজি খুব কমটি কথা কৈছা মই বেছিকৈ কৈছোঁ ধুনীয়া হৈছে সেইটো কাৰণে আমি গালি কম খাম আজি মোৰ হিন্দীও আৰু আপোনাৰ হাঁহিটো ভাল হয় দেই খোলা হয় সেইটো হয় কিন্তু মই একদম খুলি পেলাই আহোঁ মই ছাফকেশ্যনত থাকি পেলাই খুব বেয়া পাওঁ শ্বুটিঙত লগ পালেতো পাগল হৈ যাবা মই পাইছোঁতো এবাৰ যেতিয়া হাঁহে আৰু যেতিয়া গালি দিয়ে সেইটো থাকিব কিন্তু গালিটো একদম হাই নোট যিটো থাকে সেইটোত কথা পাতে একদম ওপৰ নোটটো But he's sweet. Yes, he's genuinely very sweet guy. Thank you so much. God bless you. Thank you. Wish you all the luck with your new endeavors. আৰু ভাল লাগিব নতুনকৈ আকৌ যদি আমি সোনকালে কিবা কাম কৰিবলৈ একেলগে সুযোগ পাওঁ Exactly. Looking forward to it. মানে আমি ৰখি আছোঁ আৰু সেইটোৱে বুজাইছোঁ আমি চবকে এইটো কথাই কওঁ
মাতক মানে কোনোবাই লিলোঁ কাৰণ আমাৰ ইমান ঠগবাজ আলহী আহিলে একেলগে আপোনাৰ কথা নাই কৈ দিয়ক আপোনাৰ কথা নাই কৈ দিয়ক কৈ আছোঁ মই দুজনৰ নাম একদম ডাঠি ক'ম এজন হৈছে তন্ময় নামৰ ক্ৰিপ্টন আৰু আচুৰ্য বৰপাত্ৰ আৰু কোন আছে আৰু কোন ছিলে সিহঁতি আমাক থিম মিউজিক দিয়ে সিহঁতি আমাৰ কাৰণে গান বনাই দিয়ে ক'ত গ'ল নাজানো ইয়াত আহি এতিয়া আৰু 6-7জন মান অহাৰ পিছত বোলে ই ছাকচেছফুল হৈ যোৱাৰ পিছত নাইকিয়া হৈ থাকিলে তাৰপিছত আৰু 10জন মান হেৰি অহাৰ পিছত সেই তাতে মোৰ নামটো ইনক্লুড হ'ব নহয় ডাইৰেক্ট কৈছে লাকি শ্ব'টোৰ কাৰণে একো কৰি দিম বুলি কোৱা নাই ন যে গানত মই ডান্স ভিডিঅ' বনাই দিম মোক নাই ন সিহঁতি প্ৰমিছ সিহঁতি প্ৰমিছ কৰি কৈছে একদম আমাৰ ইণ্ট্ৰ' মিউজিকটো মই বনাম কিন্তু বনোৱা छोड़ेंगे नहीं जब तक मिलेगा नहीं छोड़ेंगे नहीं क्या दिए আৰু যিসকলে চাই আছে তন্ময় ক্ৰিপ্টন আৰু অনুৰাগ অনুৰাগ তোমাক নাই কোৱা তন্ময় ক্ৰিপ্টন অভিষেকিয়া আচুৰ্য এই গোলাঘাট শিৱসাগৰ কেতিয়াই লগালে দেখোন আকৌ শিৱসাগৰ ধৰিছে অভি আৰু তন্ময় শিৱসাগৰ নহয় আচুৰ্য গোলাঘাট হয় আমাৰ তহঁতক বাছ আৰু বেছি দেৰি থাকিলে কালি চলি ওলাই যাব থেংক ইউ আজি খণ্ডটি ইমানতে সামৰিছোঁ ধন্যবাদ থেংক ইউ গড ব্লেছ ইউ অল হাঁহি থাকক